মই আকৌ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম এইটো মই ঠিক কৰিছো আৰু এই ইলেকশ্যন মই আগতে কংগ্ৰেছত আছিলো এইবাৰ মই এজিপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিম কেনেধৰণে আপুনি ক'ব পাৰিছে যে আপুনি অসম গণ পৰিষদ দলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তাত হাতীৰ ছবিটো দক্ষিণ কৰিমগঞ্জ আছে জানো দাদা দক্ষিণ কৰিমগঞ্জ নাথাকিলেও অন্তত মোক মোৰ যিটো ভোট এইটো সিদ্দিক আহমেদ হিচাপত ভোট দিব আৰু যদি মই হাতীৰ ছবিত যাওঁ তেতিয়াহ'লে অন্তত এজিপি বিজেপি এলায়েন্সখিনিৰো ভোট মই পাম বুলি মই আশাবাদী 26ত কাৰ চৰকাৰ হ'ব বিজেপি চৰকাৰ হ'ব অগপ থাকিব অগপ থাকিব নিশ্চয় থাকিব আপুনি আমাৰ নিউজ 18ক আগতে এবাৰ কৈছিল যে মই কোন দলৰ হৈ 26ত ৰাজনীতি কৰিম সেই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব তাৰপিছত ৰাজনীতি কৰিম গতিকে অগপত যে আপুনি যাব সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এতিয়াও আলোচনা হোৱা নাই কিন্তু মই মনে মনে ঠিক কৰিছো কাৰণ প্ৰত্যেক পাৰ্টিয়ে অন্তত ফিল্ড সাৰ্ভে এটা কৰে গতিকে নিশ্চয় ফিল্ড সাৰ্ভে হ'ব আৰু তাত যেটো পপুলেশ্যন প্যাটাৰ্ন আছে এই পপুলেশ্যন প্যাটাৰ্নত এই সমষ্টিটো মুছলিম সমষ্টি ইয়াত প্ৰায় অলমোষ্ট 88% মুছলিম ভোট গতিকে সবে জানে যেহেতু বিজেপিৰ লগত গৈ মুছলিম ভোটখিনি লোৱা বহুত কঠিন আৰু মই এজিপিত যদি থাকো তেতিয়াহ'লে এজিপিৰ লগত মুছলিম ভোট থাকে কোনো অসুবিধা নহয় আৰু যেটো বৰ্তমান যেটো ডেভেলপমেন্ট গুটি অসমৰ যেটো ডেভেলপমেন্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰিছে গুটি অসমত এটা আলোড়ন সৃষ্টি কৰিছে আজি দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ এটা কোৰ ডিস্ট্ৰিক্ট হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু এই কোৰ ডিস্ট্ৰিক্টৰ যেটো বিল্ডিং ইটো অলৰেডি ইটো টেন্ডাৰ হৈ গৈছে এটা ডাঙৰ এটা খেলপাতৰ তেওঁ দিছে এটা ষ্টেডিয়াম ঠিক তেনেদৰে দক্ষিণ কৰিমগঞ্জ কোনো ব্লকেই ডেভেলপমেন্ট ব্লক নাছিল দুটা ডেভেলপমেন্ট ব্লক তেওঁ দিলে আৰু যেনেকুৱা গাঁৱে বুয়ে যেনেকুৱা ৰাস্তা ঘাটৰ তেওঁ মোক সহায় কৰিলে অন্তত বিজেপিৰ বহুত বিধায়কে মোৰ সমপৰিমাণ তেওঁলোকে কাম কৰিব পৰা নাই আজি বহুত অংগনবাদী চেণ্টাৰৰ কথাই কক আজি ৰাস্তা ঘাটৰ কথাই কক আৰু বেলেগ ডেভেলপমেন্টেৰ কথাই কক আৰু অৰুণোদয়ৰ কথাই কক যেটো আমি দিব পাৰিছো তেনেকুৱা মানে বহুত বিজেপিৰ বিধায়কেও দিব পৰা নাই এনেকে আপুনি মুখ্যমন্ত্ৰীৰ মিলি চলি থকাৰ কাৰণে আপোনাক নিলম্বন কৰিছে নেকি নহয় যেতিয়া কংগ্ৰেছে নিলম্বন কৰিছে তাৰ পিছৰ এইখিনি ডেভেলপমেন্টৰ কাম মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখিছে যে সিদ্দিক আহমেদৰ লগত আগৰ পৰা এটা সুসম্পৰ্ক আছিল যেহেতু কংগ্ৰেছে তেওঁক আউট কৰি দিছে তেতিয়াহ'লে তেওঁ মোক মৰম কৰি মোক এই সমষ্টিৰ ডেভেলপমেন্টৰ কাৰণে তেওঁ যথেষ্ট সহায় কৰিছে আকৌ এবাৰ সুধিছিল আৰু ৰিপিট কৰিব বিচাৰিছিল 26ত আপুনি কি নিৰ্বাচন খেলিব অকমান জনাওকচোন 26ত মই এজিপিৰ পৰা খেলিম মই নিজে সিদ্ধান্ত লৈছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম তেওঁ নিশ্চয় মোক মানে গ্ৰীণ সিগনেল দিব বুলি মই ভাবো গতিকে সেই হিচাপত মই কৈছো মই 26ত এজিপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ